ঐতিহাসিক ডিগবৈ মহাবিদ্যালয়ে হীৰক জয়ন্তী বৰ্ষৰ দুৱাৰদলিত প্ৰৱেশ কৰিছে। তদুপলক্ষে হীৰক জয়ন্তী শুভাৰম্ভণি অনুষ্ঠান আৰু 60 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে ডিগবৈ মহাবিদ্যালয়ত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ডিগবৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যক্ষ ডক্টৰ দীপ শইকীয়াই। ডিগবৈ মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী গোটৰ দ্বাৰা প্ৰকাশিত সমলয় উন্মোচন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শিক্ষাবিদ হিতেন্দ্ৰ নাথ শৰ্মাই। শ্বহীদ তৰ্পণ কৰে অধ্যক্ষ ডক্টৰ শইকীয়াৰ লগতে শিক্ষক কৰ্মচাৰীসকলে। দুপৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হীৰক জয়ন্তী শুভাৰম্ভণি সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক অধ্যাপিকা কৰ্মচাৰী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলক হীৰক জয়ন্তী বৰ্ষ চিহ্ন সম্বলিত ফুলাম গামোচা পিন্ধাই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপ শইকীয়াই মঞ্চত আদৰণি জনায়। মহাবিদ্যালয়ৰ পুৰণি স্মৃতি ৰোমন্থন কৰি চমু ভাষণ প্ৰদান কৰে প্ৰাক্তন অধ্যক্ষ মনেশ্বৰ বৰ্মন আৰু মহেন্দ্ৰ ভৰালী বৰুৱা আৰু সভাপতি হিতেন্দ্ৰ নাথ শৰ্মাই। বিচিত্ৰ অনুষ্ঠানত গীত মাত নৃত্য পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত 2 শতাধিক লোকে একেলগে প্ৰীতি ভোজত অংশগ্ৰহণ কৰে। ডিগবৈ মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহাসিক ক্ষণ। 1965 চনৰ এই দিনতে ডিগবৈ মহাবিদ্যালয়ত প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আমি সফলতাৰে 59 বছৰ অতিক্ৰম কৰি হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছোঁ। আমি 60 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মহাসমাৰোহে আয়োজন কৰিছোঁ আৰু হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি কৰিছোঁ। যিসকল মহীয়সী ব্যক্তিৰ কৃষ্ণসাধনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা হ'ল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে যিসকলে যি আশা সুধীয়া প্ৰচেষ্টাত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকৰ সপোন যাতে সফল হয় আৰু সফল হৈছে বুলি ভাবিছোঁ। আজিৰ তাৰিখত ডিগবৈ মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ কলেজৰূপে জিলিকি উঠিছে। নাকত 3.49 CGPৰে তেওঁলোকে A+ গ্ৰেড পাইছে আৰু শেহতীয়াভাৱে ইণ্ডিয়া টুডেৰ সমীক্ষাত ভাৰতৰ শ্ৰেষ্ঠ কলেজৰ ভিতৰত ডিগবৈ মহাবিদ্যালয় কলা বিজ্ঞান স্নাতক শাখাত জিলিকি উঠিছে। এই মহাবিদ্যালয়ত আমি বিজ্ঞান বাণিজ্য কলা শাখাত আমি আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম পঢ়াৰ উপৰিও মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম পঢ়াওঁ। লগতে আমাৰ বিভোগ প্ৰগ্ৰেম আছে। তেনে বিভিন্ন কৌশলগত শিক্ষাৰে আমি ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এখন ডিগবৈৰে নহয় অসমৰে নহয় ভাৰতৰ এখন শ্ৰেষ্ঠ কলেজতে জিলিকি উঠিব। বিশ্ববিদ্যালয় উন্নীত হোৱা কথাটো ডিগবৈ মহাবিদ্যালয়ৰ সপোনটা নথকা নহয়। বিশ্ববিদ্যালয়ৰ পৰ্যায়ত যোৱাৰ বাবে তাৰ কাৰণে আমি প্ৰথম স্বায়ত্ত শাসনৰ কাৰণে অট'নমাছ ষ্টেটাছৰ কাৰণে এপ্লাই কৰিছোঁ। খুব অচিৰে আমি অট'নমাছ ষ্টেটাছ পাম আৰু তাৰ পিছৰ পৰ্যায় হ'ব বিশ্ববিদ্যালয়ৰ পৰ্যায়। আৰু এটা কথা ক'বলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তই যেতিয়া আমাৰ কলেজ পৰিদৰ্শন কৰে তেওঁ বিনাদ্বিধাই কৈ গৈছে যে এইখন কলেজক বিনাদ্বিধাই বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নত কৰিব পাৰে আৰু তাকে চৰকাৰক ক'ব। যিহেতু চৰকাৰেও ভাবিছে আমাৰ ৰাইজেও ভাবিছে গতিকে মই আশা ৰাখিছোঁ খুব সোনকালে ডিগবৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ হ'ব। ধন্যবাদ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।